নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেৰ চেনেলটোলৈ আজিৰ এই সেশনটোত আমি গুৱাহাটী হাইকোৰ্টৰ যি 367 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছিলে তাৰে কাৰণে আমি এপ্টিটিউড এণ্ড ৰিজনিং এই পাৰ্টৰখিনিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি আলোচনা কৰিম এইটো হৈছে সেট 1 এপ্টিটিউড এণ্ড ৰিজনিং পাৰ্টৰ যদি আপুনি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লৈ ল'ব প্ৰথম প্ৰশ্নটোলৈকে আমি আগবাঢ়িছো এইটো কুৱেশ্যন 2019ত আহিছিলে কিহৰ দিছে সাকসেসিভ ডিসকাউন্টৰ দিছে প্ৰফিট লছ এণ্ড ডিসকাউন্ট আপুনি চাবই নাপাহৰিব তাৰে পৰা কিন্তু এটা নহয় এটা প্ৰশ্ন আহি আছে খুবেই ইম্পৰ্টেন্ট টপিক হয় প্ৰথম কুৱেশ্যনটোত আমাক কি উলিয়াবলৈ দিছে ইকুইভ্যালেন্ট সিঙ্গল ডিসকাউন্ট উলিয়াবলৈ দিছে কিহৰ 10% আৰু 20%ৰ এই দুটা সাকসেসিভ ডিসকাউন্টৰ আমি এটা সিঙ্গল ইকুইভ্যালেন্ট ডিসকাউন্ট উলিয়াব লাগে কেনেকৈ কৰিম কি আমি মেথড ইউজ কৰিম আমি সাকসেসিভ যেটো ফৰ্মুলা হয় সেইটো আমি ইউজ কৰিম কি হয় সেইটো মই লিখি দেখুৱাই দিছো x plus y minus x into y by 100 এইটো কনসেপ্ট আমি ইউজ কৰিম 10% এইটো হৈছে x আৰু 20% এইটো হৈছে y উলুটাকেও ধৰিব পাৰে একো প্ৰবলেম নাই ইয়াতে কিন্তু এইটো নাভাবিব যে প্ৰথমতে 10% ডিসকাউন্ট দিলে তাৰে পিছত 20% ডিসকাউন্ট দিছে বা বৰিয়া মই 30% ডিসকাউন্ট পাইলো 30% ডিসকাউন্ট পালো মই বৰিয়া নহয় আমি বুৰবক বনিলো আমাক বুৰবক বনালে কাৰণ আমি 30% ডিসকাউন্ট পোৱা নাই গতিকে ডাইৰেক্টলি এনেকুৱা কনসেপ্ট ইউজ নকৰিব এটো সাকসেসিভ হয় ওকে তো কি হ'ব 10 plus 20 minus 10 into 20 by 100 okay 0 0 0 0 কাটি দিলো 10 আৰু 20 30 minus 2 ultimately কি হল 28% হে হল আমাক 28% হে ডিসকাউন্ট দিছে ওভাৰঅল 30% নহয় ওকে তো নেক্সট কুৱেশ্যন এটো 2018 চনত আহিছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামত 2018ত কিহৰ হয় এজ ৰিলেটেড প্ৰবলেম ভালদৰে চাব এই টপিকটো কি দিছে ইয়াতে চাওক ৰাম ইজ 2 years older than Syam who is twice as old as Rohim ইয়াতে আমাৰ তিনিজন ব্যক্তিৰ নাম কৈছে ৰাম শ্যাম আৰু ৰহিম ইয়াতে কৈছে যে ৰাম ইজ 2 years older than Syam আকৌ কি কৈছে হু ইজ মানে কাৰ কথা কৈছে শ্যামৰ কথা কৈছে শ্যাম ইজ twice as old as Rohim তাৰমানে আমি যদি ৰহিমৰ বয়সটো গম পাও দুগুণ কৰিলে শ্যামৰ বয়সটো গম পাম আৰু তাৰে লগত 2 প্লাস কৰি দিলে আমি ৰামৰ বয়সটো পাম গতিকে মই ৰহিমৰ বয়সটো x বুলি ধৰিম দুগুণ কৰিলে শ্যামৰ বয়সটো পাম আৰু শ্যামৰ বয়সৰ লগত 2 প্লাস কৰিলে কিয় 2 প্লাস কৰিম কাৰণ আমাৰ কুৱেশ্যনটোত কৈছে যে ৰাম ইজ 2 years older বুলি কৈছে ৰাম 2 বছৰ ডাঙৰ কাতকৈ শ্যামত কয় সেই কাৰণে আমি শ্যামৰ বয়সৰ লগত 2 যোগ কৰি দিম ওকে বুজি পাইছে ইয়ালৈকে তাৰে পিছত কি কৈছে ইফ দা টোটাল এজেস অফ ৰাম শ্যাম আৰু ৰহিম ইজ 27 দেন হাউ ওল্ড ইজ শ্যাম কাৰ খুদিছে শ্যামৰ খুদিছে গতিকে মই কমন ৰাউন্ড কৰি থৈ দিছো বাৰু শ্যামৰ খুদিছে ওকে টোটাল বয়সটো 27 বুলি কৈছে সেইকাৰণে আমি তিনিজনৰ বয়সটো সাম কৰি দিম কি হ'ব x twice x আৰু twice x plus 2 তো ওভাৰঅল কি হ'ব x 2x 2x 5x plus 2 is equal to 27 5x is equal to 27 by 2 minus 25 গতিকে ইয়াৰ পৰা 5 এ 25 ক কাটিব 5 বাৰ x ৰ ভ্যালু আমি পালো 5 লাগে কাৰ শ্যামৰ লাগে শ্যামৰ 2x হয় 2x মানে 2 into 5 2 into 5 মানে কিমান হল 10 হল
একেবাৰে যিমান পাৰোঁ গোটেইখিনি খুটি নাটি দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ ভাঙি পাতি দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ যাতে সকলোৱে বুজি পায় নেক্সট কুৱেশ্যন সিম্পল ইণ্টাৰেষ্টৰ হয় গতিকে SI আৰু CI ভালদৰে চাব সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট নেৰিব কিন্তু ওকে ইয়াতে কি কৈছে চাওক দ্য সিম্পল ইণ্টাৰেষ্ট on a certain sum is 16/25 of the sum কোনোবা এটা ধনৰাশিৰ সৰল সুদ সেই ধনৰ 25 ভাগৰ 16 অংশ হয় the rate of percent if the rate percent and time are equal is তাৰমানে আমি ইয়াতে কি উলিয়াব লাগে rate of interest r উলিয়াব লাগে য'ত নেকি কি কৈছে প্ৰশ্নটোত ৰেট অফ ইণ্টাৰেষ্ট আৰু টাইম টি দুয়োটা ইকুৱেল বুলি কৈছে গতিকে মই ইয়াতে ফৰ্মুলাটো লিখি ল'ম বাৰু ওকে সিম্পল ইণ্টাৰেষ্ট কি হয় PRT/100 হয় ওকে ঠিক আছে আৰু সিম্পল ইণ্টাৰেষ্টটো কি বুলি কৈছে 16/25 অফ দ্য সামটো P হয় ওকে তো মই লিখিম 16/25 অফ P is equal to PRT/100 এইখিনি কথা বুজি পাইছেনে 16/25 into P কিয় লিখিলোঁ কাৰণ ইয়াতে কৈ দিছে কুৱেশ্যনটোত যে 16/25 of the sum মানে ইয়াতে প্ৰিন্সিপালৰ কথা কৈছে ওকে এইটো P কাটি দিলোঁ কাটা যাব লেফ্ট সাইড ৰাইট সাইড দুটা কাটা যাব এতিয়া আৰু এটা কথা আমাক কৈছিল if the rate percent মানে rate of interest and time are equal তাৰমানে কি r আৰু t দুয়োটা ইকুৱেল হয় ওকে 16/25 is equal to r ইয়াতে চাও r into t আছে নে নাই এইখিনিত চাও r into t আছে নে নাই তো মই ইয়াতে r into r হিচাপে লিখিব পাৰিম নে কিয় লিখিব পাৰিম কাৰণ r আৰু t দুয়োটা ইকুৱেল হয় সেই কাৰণে t ৰ জাগাত মই r লিখিম তো r into r কি হ'ব r square divided by 100 আমাক লাগে কি আমাক কি উলিয়াবলৈ দিছে সুতৰ হাৰ উলিয়াবলৈ দিছে তাৰমানে r উলিয়াব লাগে not r square সেই কাৰণে মই both side কি লম square root লৈ লম তেতিয়া কি হ'ব square root লৈ ললে square root কিয় ললো কাৰণ মোক r লাগে not the r square 16 ৰ 4 হ'ব 25 ৰ 5 হ'ব ইফালে r square ৰ r হ'ব 100 ৰ 10 হৈ যাব ওকে তো ইয়াৰ পৰা r ৰ ভ্যালু কিমান হ'ব r is equal to 4 into 10/5 তো কাটাকাটি কৰা 5 ৰে 10ক 2 বাৰ 4 2 8 অপচন বি ইজ দা কারেক্ট আনসার ইজি পিজি হয়নে গতিকে চাব সিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট নেৰিব ভালদৰে চাব নেক্সট চাওক কি দিছে 2019 আহা প্ৰশ্ন হয় ক্লক টাইম আমি ঘড়ীৰে কি জুখো সময় আমি জুখিব পাৰো থাৰ্মোমিটাৰে কি জুখে টেম্পারেচাৰ নে হিট থাৰ্মোমিটাৰে টেম্পারেচাৰ জুখে অপচন সি তো কারেক্ট হ'ব তেতিয়া হলে হিট কি হেৰে জুখো ক্যালোরি মিটাৰৰ সহায়ত আমি হিট জুখিব পাৰো নেক্সট কুৱেশ্যন এইটো আহিছিলে 2023 চনত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামত In a certain cricket tournament, 45 matches were played. Each team played once against each of the other teams. The number of teams participated in the tournament is. এইটো আমাৰ কি হয় পাৰমুটেশন কম্বিনেশনৰ হয় সিম্পল পাৰমুটেশন কম্বিনেশন হয় ইয়াতে চাওক 45 মেচ খেলা বুলি কৈছে আৰু প্ৰতিটো টিমে এটাই আনটোৰ লগত এবাৰ হলেও খেলিছে তো আমি উলিয়াব লাগে যে কিমানখন দল আছে ওকে তো তাৰ কাৰণে আমি কি কৰিম চাও নাম্বাৰ অফ মেচেছ প্লেড নাম্বাৰ অফ মেচ is equal to কি লিখিম আমি n into n minus 1 divided by 2 এইটো ফৰ্মুলা আমি ইউজ কৰিম তো ইয়াতে n কি হয় n হৈছে নাম্বাৰ অফ টিম ওকে তো নাম্বাৰ অফ মেচ কিমানখন মেচ খেলিছে 45 খন মেচ খেলিছে গটিকে নাম্বাৰ অফ মেচ ইজ ইকুৱেল টু 45
কি হ'ব তাৰ পিছত n * n - 1 / 2 তো এইখিনি কৰাৰ পিছত মই এইখিনি আৰু ভাঙিবলৈ নাযাওঁ কাৰণ ভাঙিলে মোৰ বেছি দীঘল হ'ব কোৱাড্ৰেটিক ইকুৱেশ্যন আহি যাব সেই কাৰণে মই কি কৰিম মই অপচনৰ পৰা পুট কৰি চাম এটা এটা কত n ৰ জাগাত মই অপচনত এটা এটা পুট কৰি চাম পুট কৰি চাই কেনে কি কৰিম কত 45 পাইছো সেইটো চাম ওকে তো 8 যদি মই n ৰ জাগাত পুট কৰো তেতিয়া মই 45 পাম নেকি মই চেক কৰিম সো n ৰ জাগাত যদি মই 8 পুট কৰো 8 into n minus 1 8 minus 1 7 divided by 2 তো ইয়াৰ পৰা মই 45 পাম নেকি নাপাও এটো ক্যান্সেল নাপাও কাৰণে ক্যান্সেল ওকে নেক্সট 10 টো সাম 10 into n minus 1 10 minus 1 অৰ্থাৎ 9 divided by 2 ইয়াৰ পৰা 45 পাম নে পাম 2 এৰে 10 কাটা 5 বাৰ 5 9 45 অপচন বি টো কারেক্ট आंसर যদি আপুনি কোৱাড্ৰেটিক ইকুৱেশ্যনলৈকে লৈ যায় আপোনাৰ উল্টাকে অকমান দীঘলহে হল ওকে তো সেই কাৰণে অপচনৰ পৰা কৰিব লাগে অপচনৰ পৰা কৰিলে কিছুমান সহজ হৈ যায় নেক্সট কোৱেশ্চন এইটো আপোনাৰ 2023 ত আহিছিল কি দিছে চাওক 1 writes all numbers from 50 to 99 without a digits 2 and 7 how many numbers have been written এজন ব্যক্তিয়ে 50 পৰা 99 লৈকে সংখ্যাবিলাক লিখিছে কিন্তু 2 আৰু 7 অংকৰ বাহিৰে 2 আৰু 7 অংকৰ অবিহনে লিখিছে এটা কিমানটা সংখ্যা লিখিছে কিটো আমি উলিয়াব লাগে ওকে নাম্বাৰ সিস্টেমৰে হয় ইজি হয় ওকে তো কেনেকৈ কি কৰিম চাও প্ৰথমতে 50 পৰা 99 লৈকে কিমানটা সংখ্যা আছে সেইটো প্ৰথমতে আপুনি ভাবক 50 পৰা 99 লৈকে 50টা নাম্বাৰ আছে কিমানটা নাম্বাৰ আছে 50টা নাম্বাৰ আছে ওকে এতিয়া আমি যত 2 আৰু 7 আছে সেইবিলাক আমি বাদ দিব লাগিব তো কোনবিলাক হ'ব মই সাইটত লিখি কেনে দেখুৱাই দিছো বাৰু 50 51 52 ... গুটেখিনি নিলিখো মাঝে মাঝে লিখিম 57 ... 59 ওকে মাঝে মাঝে লিখিছো গুটেখিনি লিখা নাই 60 61 62 ... 67 আৰু 69 70 71 72 77 70 গুটেখিনি লিখা নাই দে মাঝে মাঝে লিখিছো যিখিনি ইম্পৰ্টেন্ট যিখিনি লিখিলে বুজি পোৱাত সহজ হয় সেইখিনি লিখিছো গুটেখিনি লিখা নাই হল লিখিলো এইখিনি এতিয়া আমি কোনবিলাক বাদ দিব লাগে যত 2 আছে যত 7 আছে এটা 2 কত আছে চাও 2 এইখিনিত আছে এইটো লাইনত 2 7 এইখিনিত আছে ওকে আৰু 7 কত আছে ইয়াতে 7 আছে গতিকে সেইবিলাক বাদ দিব লাগিব এইটো লাইনত কিমানটা নাম্বাৰ আছে 70 ৰ পৰা 79 লৈকে কেইটা নাম্বাৰ আছে 10টা নাম্বাৰ আছে ওকে ঠিক আছে মই এইখিনি এনেকৈ লিখি দিলো বাৰু হা মাৰ্ক কৰি দিছো এইখিনিত কেইটা নাম্বাৰ আছে 10টা আছে আৰু বাকি এইটো আছে এইটো আছে এইটো আছে এইটো আছে ইয়াতে 4টা ইয়াতে 4টা ওকে 4 4 8 10 ৰ লগত 18টা সংখ্যা আমি বাদ দিব লাগিব 18টা নাম্বাৰ আমি বাদ দিব লাগিব কৰ পৰা 50 ৰ পৰা তেতিয়া কিমান থাকিব 32 থাকিব অপচন এ টো কারেক্ট आंसर হ'ব মানে মানুহজনে 32টা হে সংখ্যা লিখিছে ওকে ওভাৰঅল গুটেখিনি লিখিলে 50টা হল হয় কিন্তু কি কি কৰিছে যত 2 আছে যত 7 আছে সেইবিলাক কি বাদ দি কিনে লিখিছে ওকে তো 18টা সংখ্যা কি বাদ দিছে লিখা নাই তো আলটিমেটলি কিমানটা সংখ্যা লিখিছে 32টা সংখ্যা নেক্সট কোৱেশ্চন নম্বৰ 7 এইটো কোৱেশ্চন আহিছিলে আপোনাৰ 2014 ত 2014 চনত আহিছিলে টাইম এন্ড ওয়াৰ্কৰ হয় সময় আৰু কাৰ্যৰ হয় একেবাৰে ইজি হয় টেনচন লব নালাগে কি দিছে চাওক A can do a piece of work in 15 days and B alone can do it in 10 days. B works
at it for 5 days and then leaves. In how many days A alone can finish the remaining work? Key work, remaining work. Okay. তো A কিমান দিনত কৰিব পাৰে? A কৰিব পাৰে 15 দিনত, B কৰিব পাৰে 10 দিনত। গতিকে আমি ইয়াৰ পৰা কি কৰিম? ইউনিট অফ দ্য ৱৰ্ক আমি উলিয়াই ল'ম আৰু সেইটো হৈছে এলচিএমটো 10 আৰু 15 ইয়াৰ এলচিএমটো হৈছে 30 আৰু এই 30টো হৈছে ইউনিট অফ ৱৰ্ক কামৰ পৰিমাণ কিমানটা কাম আছে 30টা ইউনিট কাম আছে ওকে যদি এ গোটেইখিনি কাম কৰে ওকে 15 দিনত যদি সেই 30টা কাম কৰে তেতিয়া হলে এ পাৰ ডে হিচাপত কিমানটা কৰিব লাগিব দুটা কৰিব লাগিব আৰু এই দুইটো হৈছে এৰ এফিচিয়েন্সি ওকে আৰু বিৰ এফিচিয়েন্সি কিমান হ'ব 3 হ'ব এইবিলাক হৈছে এক দিনত কিমানটাকে কাম কৰিছে এ কৰিছে দুটাকে এক দিনত সেই কাৰণে এৰ এফিচিয়েন্সি 2 বি এ কৰিছে তিনিটাকে এক দিনত তিনটাকে কৰিছে আৰু সেই কাৰণে বিৰ এফিচিয়েন্সি হৈছে 3 ওকে এতিয়া চাওক প্ৰথমতে কামটো কোনে কৰিছে বি এ কৰিছে বিএ কৰিছে কিমান দিনৰ কাৰণে কৰিছে 5 দিনৰ কাৰণে কৰিছে বিএ এক দিনত কিমানকে কৰিছিল বিএ এক দিনত তিনটাকে কাম কৰিছে গতিকে 5 দিনত কিমান কৰিব 5 3 15টা কাম কৰিব 15টা ইউনিট বিএ অকলে কৰিব অকলে কৰিলে 15টা কাম 30টা আছিল 15টা কৰি কেনে হি গুছি গল তেতিয়া হলে ৰিমেইনিং ৱৰ্ক কিমান থাকিলে ৰিমেইনিং ৱৰ্ক থাকিলে 15টা এই 15টা কোনে কৰিব লাগিব এই 15টা এ কৰিব লাগিব এ এক দিনত কৰি দুটাকে কাম আছে 15টা এক দিনত কৰিব দুটাকে গটিকে কিমান দিন লাগিব 7.5 days অপচন এ ইজ দা কারেক্ট आंसर একদম ইজি হয়নে নেক্সট এইটো আইছিলে 2014 সনত ডিৰেকশনৰ হয় ইজি হয় টেনশন লব নালাগে ওকে কবিতা walked from A to B in the east 10 feet কবিতাই এৰ পৰা বি লৈকে পূব দিশত গৈছে ওকে ইষ্ট নৰ্থ সাউথ ওয়েস্ট কবিতাই এৰ পৰা বি লৈকে পূব দিশত 10 ফুট গৈছে গতিকে এইটো হৈছে এ পূব দিশত গৈছে গতিকে ইফালে যাব এনেকে যাব এনেকে আস্তানি দিছো বৰে এনেকে যাব কিমান 10 ফুট বি লৈকে ইয়ালৈকে বি ইয়ালৈকে হৈছে 10 ফুট ওকে দেন সি টাৰ্নড টু দ্য ৰাইট তাৰ পিছত তাই কি কৰিছে খুফালে মুখ কৰিছে খুফালে গৈছে খুফালে হলে এইফালে হ'ব দক্ষিণ ফালে হ'ব ওকে কিমান ফিট 3 ফিট 3 ফিট হলে ইমান মান আহিব ওকে ইমান মান আহিব তাৰ পিছত তাই এগেইন কি কৰিছে ৰাইট সাইডে টাৰ্ন হৈছে ৰাইট সাইডে ঘুৰিছে ঘুৰি কেনে কি কৰিছে 14 ফিট গৈছে গতিকে আকৌ যদি ৰাইট সাইড যাও তেতিয়া হলে এইফালে যাব লাগিব পশ্চিম ফালে যাব এনেকে ওকে কিমান ফিট 14 ফিট যাব টোটাল যদি 14 ফিট যায় তেতিয়া হলে ভাল দৰে চাব এইখিনি 10 হয়নে নহয় চাও ইয়াৰ পৰা ইয়ালৈকে তো 10 আছিল 10 ফুট তো ইয়াৰ পৰাও ইয়ালৈকে 10 ফুটে হ'ব তাৰ মানে এইফালে এইটো এইখিনি কিমান হ'ব এইখিনি 4 ফুট হ'ব ওকে এইখিনি হ'ব 4 ফুট হ'ব তাৰপিছত মোক প্ৰশ্নত খুদিছে যে এতিয়া তাই স্টাৰ্টিং পইণ্টৰ পৰা এৰ পৰা কিমান দূৰত আছে এইটো পইণ্ট আছিল ইয়াৰ পৰা ইয়ালৈকে কিমান ডিসটেন্স আমি উলিয়াব লাগে তো তাৰ কাৰণে এইখিনি ত্ৰিভুজ আমি কনসিডাৰ কৰিব লাগিব তো মই আঁকি দিছো ত্ৰিভুজটো এনেকে হ'ব ওকে তো এইখিনি কিমান হ'ব ডিসটেন্স এইখিনি ডিসটেন্স হ'ব 3 আৰু তলৰখিনি হ'ব 4 এতিয়া আমি উলিয়াব লাগে এইখিনি ডিসটেন্স কি হয় আছে ইয়াতে আমি কি এপ্লাই কৰিব পাৰিম ৰাইট এংগল ট্ৰায়াঙ্গল পাইথাগোৰাছৰ সূত্ৰটো আমি এপ্লাই কৰিব পাৰিম ঠিক আছে 3 4 পাইথাগোৰিয়ান ট্ৰিপলেট হৈছে 5 ডাইৰেক্টলি লিখিব পাৰো অপচন সি ইজ দা কারেক্ট आंसर যদি আপুনি কৰিব খুজে কৰিব পাৰে কি হ'ব ডিসটেন্সটো কি হ'ব √3² + 4² হৈ যাব ওকে নেক্সট কুৱেশ্চন নম্বৰ 9 2014 ত আহিছে আৰু এইটো হৈছে প্ৰফিট লছ এণ্ড ডিসকাউন্ট চেপ্টাৰটোৰ কুৱেশ্চন কি দিছে
a book seller makes 8% profit after selling the book at 10% discount. The ratio of the cost price to the mark price. মানে ইয়াতে আমি CP আৰু MP ৰেচিঅ'টো উলিয়াব লাগে ওকে তো এটা কথা আপুনি জানেনে যে প্ৰফিট কিহৰ ওপৰত প্ৰফিট পায় কষ্ট প্ৰাইচৰ ওপৰত প্ৰফিট পায় কষ্ট প্ৰাইচৰ ওপৰত আৰু ডিসকাউন্ট কাৰ ওপৰত দিয়ে ডিসকাউন্ট দিয়ে MP ৰ ওপৰত মাৰ্ক প্ৰাইচৰ ওপৰত ডিসকাউন্ট দিয়ে ওকে মই ইয়াতে দুয়োটা 100% বুলিয়ে ধৰিম বাৰু ওকে দুয়োটা 100% বুলিয়ে ধৰিছো যাতে আমাৰ ক্যালকুলেশনত ইজি হয় ওকে এতিয়া চাও যদি 8% প্ৰফিট মানে কি প্লাস হৈ যাব ওকে তেতিয়া হলে সেলিং প্ৰাইস কিমান হ'ব চাও সেলিং প্ৰাইস কিমান হ'ব যদি মই 8% প্ৰফিট লৈ কেনে বিক্ৰী কৰো CP আসলে 100% 8% প্লাস হ'ব 108% হ'ব 108% of কি হ'ব CP হ'ব ঠিক আছে 108% of CP হ'ব তাৰে পিছত যদি মই 10% ডিসকাউন্ট দিউ তেতিয়া হলে সেলিং প্ৰাইস কিমান পাম সেলিং প্ৰাইস মই 100 minus 10 ডিসকাউন্ট দিলে তো বাদ দিব লাগে সেইখিনি নাপায় তাৰ মানে কিমান হ'ব 90% of MP হ'ব এতিয়া চাও বস্তু একেটাই হয় এবাৰ খালি ক্যালকুলেট কৰিছে CP ৰ ওপৰত এবাৰ খালি ক্যালকুলেট কৰিছো MP ৰ ওপৰত কিন্তু বস্তুটো একেটাই হয় তাৰ মানে সেলিং প্ৰাইস আৰু সেলিং প্ৰাইস দুটা একেটাই হয় এটাই বস্তু সেইকাৰণে মই ইকুৱেল বুলি লিখিব পাৰিম তো কি হ'ব 108 ইয়াতো পাৰ্সেন্টেজ টু গুলি মাৰ ওকে পাৰ্সেন্টেজ টু গুলি মাৰ তো মোক লাগে CP by MP কি হ'ব 90/108 এতিয়া এইখিনি লিষ্ট ফৰ্মত নিলে आंसर পাই গলো ওকে লিষ্ট ফৰ্মত লৈ যোৱা একদম সৰুৰ পৰা কাটি দেখুৱাই দিছো বাৰু 3 ৰে কাটি কিনে 9 ৰে কাটি কিনে দেখুৱাই দিছো বাৰু ওকে 9 দুগুণ 90 তাৰ পিছত 12 9 গুণ 108 তাৰ পিছত 2 ৰে কাটো 2 5 10 2 6 12 অৰ্থাৎ 5/6 মানে 5:6 অপশন A টো হৈছে কারেক্ট आंसर নেক্সট question number 10 এইটো 2014 ত আহিছিল okay by selling an article for ₹21,000 a man gains 5% to get a profit of 15% he has to sell it for এজন মানুহে বস্তু এটা বিক্ৰী কৰিছে যদি 21000 টকাত বিক্ৰী কৰে তেতিয়া হলে তেওঁৰ 5% প্ৰফিট হয় to get a profit of 15% he has to sell it for যদি হি 15% লাভ লব লাগে তেতিয়া হলে হি কিমান টকাত বিক্ৰী কৰিব লাগিব ওকে তো বস্তুটো চাও গেইন হৈছে 5% তো CP যদি মই 100% বুলি ধৰো কি হ'ব তেতিয়া হলে সেলিং প্ৰাইস কিমান হ'ব 105 অফ CP হৈ যাব হয়নে তো মই অকল পার্সেন্টেজত লিখিছো বাৰু 105% তা মানে কি হয় 21000 টকা ওকে 21000 টকা 1% মানে কিমান হ'ব 21000 divided by 105 হ'ব আমি উলিয়াব কি লাগে 15% প্ৰফিট লৈ কেনে উলিয়াব লাগে তো CP টো 100% হয় তো প্ৰফিট যদি 15% লব লাগে তেতিয়ালে SP কিমান হ'ব 115% হৈ যাব হয়নে নহয় 115% অৰ ভ্যালু আমি উলিয়াব লাগে কি হ'ব 21000 into 115 divided by 105 কাটাকাটি কৰা 5 ৰে কাটা 21 times ইফালে যাব 5 2 10 5 3 15 21 এৰে 21 যাব এবাৰ 0 3 টা উঠাই দিলো তো আলটিমেটলি কিমান হল 1000 into 23000 অপশন A টো হৈছে কারেক্ট आंसर নেক্সট কোৱেশ্চন এইটো 2014 ত অহা কোৱেশ্চন হয় টাইম এন্ড ওয়ার্কৰ হয় ওকে চাও ভালদৰে চাব if 10 men or 18 boys or আছে দে 18 boys can do a work in 15 days ইয়াতে কৈছে কি যে 10 জন মানুহ অথবা
18 জন লৰাই কি কৰিব পাৰে 15 দিনত কমপ্লিট কৰিব পাৰে ওকে মানে 10 জন মানুহে যদি কাম কৰে তেতিয়া হলে 15 দিনত শেষ হ'ব আৰু নহলে যদি 18 জন লৰাই কাম কৰে তেতিয়া হলেও 15 দিনত শেষ হ'ব তাৰ মানে 10 জন মানুহে যিমানখিনি কাম কৰিব পাৰে 18 জন লৰাইহে সেইখিনি কাম কৰিব পাৰে ঠিক আছে সেই কাৰণে মই ইকুৱেল লিখিছো মই এইখিনি যদি কাটাকাটি কৰো কি হ'ব তেতিয়া হলে 2 ৰে কাটিম 2 5 10 আৰু 2 9 18 তাৰ মানে ইয়াৰ পৰা কি বুজি পালো 5 জন মানুহে যিমানখিনি কাম কৰিব পাৰে যিমানখিনি কাম কৰাৰ ক্ষমতা আছে সেইখিনি 9 জন লৰাই কৰিব পাৰে বা 9 জন লৰাৰ ক্ষমতাৰ ইকুৱেল হয় ঠিক আছে এলৈকে বুজি পালো তাৰ পিছত কৈছে যে দেন দা নাম্বাৰ অফ ডেজ ৰিকোয়াৰ্ড বাই 15 men এইবাৰ কি দিলে আকৌ n দিলে n দিয়া লগে আমি প্লাস কৰিব লাগিব ওকে 15 men and 33 boys to do twice the work এইটো চাব দেই twice the work হাইলাইট কৰি দিছো যাতে ৰয় না যায় তো ইয়াতে মই লিখিম 15 men plus 33 boy ঠিক আছে এতিয়া মই 15 টো এনেকৈ লিখিব পাৰিম নে 3 into 5 হিচাপে লিখিব পাৰিম নে নাই লিখিব পাৰিম মই 5 3 15 একো প্ৰবলেম নাই 3 পূৰণ 5m আছে 5m টো কিহৰ ইকুৱেল 9b ৰ ইকুৱেল গতিকে মই 5m ৰ জাগাত 9b লিখি দিলো ওকে তো 3 9 27 27b plus 33b আলটিমেটলি কিমান হৈ যাব 60b হৈ যাব তাৰ মানে কথাটো কি হল এই 15 জন মানুহ আৰু 33 বয়স লগ লাগি কেনে যিমানখিনি কাম কৰিব পাৰিব সেই কামৰ পৰিমাণটো 60 জন লৰাই কৰা কামৰ পৰিমাণৰ ইকুৱেল হয় ওকে এতিয়া চাওক 18 জন লৰাই কিমানখিনি কাম কৰিব পাৰিছিলে কিমান দিনত কৰিব পাৰিছিলে কামখিনি 15 ডেইজত কৰিব পাৰিছিলে 15 ডেইজত ওকে তো একজন লৰাই কিমান দিনত কৰিব পাৰিব ভাবক 18 জনে 15 দিনত কৰিব পাৰিছে একজনে 15/18 হ'ব নেকি ভাবক নহয় কি হ'ব 15 into 18 হে হ'ব কিয় মাল্টিপ্লাই হল কাৰণ 18 জনে 15 দিনত কৰিব পাৰে একজনে যদি কম দিনত কৰিব পাৰে 15 দিনতকৈ কম দিনত কৰিব পাৰে তাৰ মানে কি হেতু মেচিন হ'ব লাগিব ওকে একজনে কেতিয়াও 15 দিনৰ কমত নোৱাৰে হি বেছিকে লাগিব তাৰ বেছি সময় লাগিব তো কিমান সময় 15 into 18 ডেইজ লাগিব তো এটো ভাবিব কম মানুহ যেতিয়া কম হৈ যাব দিন বেছি লাগিব যেতিয়া মানুহ বেছি হ'ব তেতিয়া কম দিনতে কৰিব পাৰে সেইখিনি একদম কি হয় কমন সেন্স ওকে আমি উলিয়াব লাগে 60 জন লৰাই 60b এতিয়া তো মানুহ বাঢ়ি গল তাৰ মানে সময় কম লব সেইকাৰণে ডিভাইড হ'ব ওকে 15 ৰে 60 কাটিম 15 4 60 4 ৰে 18 কাটিম কিমান বাৰ যাব তেতিয়া 4 ৰে 4 4 16.5 ডেইজ এইটো এনসার হ'ব নেকি এইটো দেখি কেনে ইয়াতে মাৰি নিদিব কিয় নিদিম এই যে মই হাইলাইট কৰি দিছো তাৰ কাৰণে নিদিও টুৱাইজ দা ওয়ার্ক মানে ডাবল কৰিব লাগিব কামটো দুগুণ উক্ত কামৰ দুগুণ মানে কামটো বঢ়াই দিছে 2 টাইমছ কৰি দিছে গতিকে নাম্বাৰ অফ ডেইজ কি হ'ব 2 টাইমছ লাগিব হয়নে নহয় নাম্বাৰ অফ ডেইজ কি কৰিব 2 টাইমছ লাগিব নাম্বাৰ অফ ডেইজ গতিকে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ 9 ডেইজ লাগিব 9 ডেইজ যদি এই টুৱাইজ শব্দটো নাথাকে দেন এনসার ইজ 4.5 টুৱাইজ শব্দটো থাকাৰ কাৰণে হে ডাবল হৈ গল ওকে আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চন মিসিং নাম্বাৰ আমি উলিয়াব লাগে আৰু ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় মিসিং নাম্বাৰ ভেৰি ইম্পৰ্টেন্ট ওকে কি দিছে চাও 5 16 49 104 question mark আৰু 280 তো কি হ'ব চাও 5 ৰ পৰা 16 11 16 ৰ পৰা 49 33 প্লাস হৈছে 49 ৰ পৰা 104 55 প্লাস হৈছে ওকে তো বাকি কিন্তু বাৰু এইখিনি বাৰু আমি গম নাপাও ওকে
তো মই যদি ৰিৰাইট কৰোঁ 11 টো এনেকৈ লিখিব পাৰিম 11 × 1 33 টো এনেকৈ লিখিব পাৰিম 11 × 33 55 টো লিখিব পাৰিম 11 × 5 তাৰমানে কি হৈছে চাওক 1 3 5 অযুগ্ম হিচাপত 11 মাল্টিপল কিন্তু অযুগ্ম এনেকৈ বাঢ়ি গৈছে তো নেক্সট কি হ'ব 11 × 7 হ'ব 11 × 7 77 প্লাছ কৰিব লাগিব 77 প্লাছ কৰিলে কিমান হ'ব 181 হ'ব অপশ্যন ডি টো কাৰেক্ট হ'ব নেক্সটত কি প্লাছ হ'ব জাষ্ট ভেৰিফাই কৰিছোঁ কি প্লাছ হ'ব 11 × 8 হ'ব নেকি নহয় 11 × 9 11 × 9 হ'লে 99 প্লাছ কৰি চোৱা 181 লগত 99 প্লাছ কৰি চোৱা 0 17 18 280 পাইছোঁ আমি 280 ঠিক আছে নেক্সট কুৱেশ্যন ৰেচিঅ'ৰ হয় একদম ইম্পৰ্টেণ্ট হয় ৰেচিঅ' এণ্ড প্ৰপৰ্চন কুৱেশ্যন প্ৰতিটো ইয়াৰত আহিছে হাইকোৰ্টৰ যিমানবিলাক যি এক্সাম হৈছে যদি আপুনি পেপাৰ চাই আপুনি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ কুৱেশ্যন দেখা পাবই পাব একদম ইজি হয় চাওঁ 2014ত আহিছিল A certain sum of money is distributed to A and B in the ratio 2:5. If A received rupees 100, then the money received by B is. Okay, so A আৰু B ৰ মাজত টকা ভগাইছে A পাইছে 2x B পাইছে 5x ৰেচিঅ'ত আছে কাৰণে তেনেকৈ মই লিখি দিলোঁ অ'কে নিলিখিলেও কথা নাই সদায় যে x ধৰিলে কৰিব লাগে সেইটো কম্পালচৰি নহয় তাৰপিছত আমাক কৈছে যে A পাইছে 100 টকা তাৰমানে মই লিখিব পাৰিম 2x is equal to 100 কাৰণ A ৰ ভাগত 2x পৰিছে পৰিমাণ হিচাপত 100 টকা তো ইয়াৰ পৰা মই x ৰ ভ্যালু পাম কিমান 50 পাম 2 ৰে 1 কাটিলে 50 পাম ওকে এতিয়া মই উলিয়াব লাগে b এ কিমান টকা পালে তো b এ পালে 5x মানে 5 × 50 কিমান 250 টকা অপশ্যন হে কি উল্টা হৈ আছে দে এইখিনি মুঠতে 250 টকা ওকে নেক্সট কুৱেশ্যন নাম্বাৰ সিস্টেমৰ হয় আৰু খুব ধুনীয়া এটা কুৱেশ্যন 2023ত আহিছিল খুব ধুনীয়া কুৱেশ্যন চাওক কি বুলি দিছে the odd numbers from 1 to 45 which are exactly divisible by 3 are arranged in an ascending manner the number at 6th position is আমি কি কৰিব লাগে 1 ৰ পৰা 45 লৈকে সংখ্যাবিলাক লিখিব লাগে কোনবিলাক সংখ্যা লিখিব লাগে অযুগ্ম সংখ্যাবিলাক লিখিব লাগে আৰু যিবিলাক নেকি কি হয় 3 ৰে ডিভিজিবল হয় আৰু এনেকৈ লিখি গ'লে সৰুৰ পৰা ডাঙৰলৈকে লিখি গ'লে 6 নম্বৰত কোনটো সংখ্যা আহিব সেইটো আমাক উলিয়াব দিছে তো কেনেকৈ কি কৰিম চাও 1 ৰ পৰা 45 3 ৰে ডিভিজিবল বিলাক কি আছে 3 আছে 6 আছে 9 আছে 12 আছে 15 আছে হয়নে নহয় 15 আছে 18 আছে 21 আছে 24 আছে 27 আছে 30 আছে 33 আছে ওকে 36 আছে এনেকৈ গৈ থাকিব এটা এইবিলাক হৈছে 1 ৰ পৰা 45 লৈকে মই গোটেইখিনি লিখা নাই ঠিক আছে লিখি দিলো আপ টু 45 কি হয় ডিভিজিবল বাই 3 হয় কিন্তু কি হ'ব লাগিব অড নাম্বাৰ হ'ব লাগিব গতিকে ইভেন্টবিলাক কাটি দিয়া এইবিলাক নালাগে ওকে নালাগাবিলাক বাদ দিয়া মই মুছি দিছোঁ বাৰু তেতিয়া বুজি পোৱাত সহজ হ'ব আমাৰ এসেন্ডিং মেনাৰত আছে অলৰেডি হয়নে নহয় এসেন্ডিং মেনাৰত অলৰেডি আছে এটা 6 নম্বৰটো চালেই হ'ল 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 33 অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ এইটো বস্তু এনেকেও কৰিব পাৰে যে আপুনি 1 ৰ পৰা অড নাম্বাৰখিনি লিখি যাব 6টা অড নাম্বাৰ লিখি ল'ব 1 ৰ পৰা 6টা অড নাম্বাৰ লিখি ল'ব যদি শৰ্টকে কৰিব বিচাৰে এনেকৈ নিলিখাকে যদি কৰিব বিচাৰে তেতিয়া হলে 1 ৰ পৰা অড নাম্বাৰখিনি লিখি লওক 1 3
5 5 7 9 11 এইকেইটা কি হয় অড নাম্বাৰ 1 ৰ পৰা লিখি লৈছো কেইটা 6টা এটা গুটিকেইটা 3 ৰে মাল্টিপ্লাই কৰি দিয়া তেতিয়া কি হ'ব 3 ৰে ডিভিজিবল হ'ব কাৰণ 3 ৰে কোনবিলাক ডিভিজিবল যিবিলাক 3 ৰ মাল্টিপল হয় যিবিলাক 3 ৰ মাল্টিপল হয় সেইবিলাক 3 ৰে ডিভিজিবল হয় ওকে যেটা আমাক 6 নম্বৰটো লাগে ডাইৰেক্টলি মাল্টিপ্লাই কৰি দিয়া 6 নম্বৰটো 3 ৰে কাহিনী খতম ওকে next question number 15 two numbers are in the ratio 3:5 if 9 is subtracted from the numbers the ratio becomes 12:23 the numbers are চাও কি কৈছে দুটা সংখ্যা আছে যি দুটা সংখ্যা কি হয় 3:5 ৰেশিওত আছে আৰু যদি দুটা সংখ্যাৰ পৰা যদি মই 9 মাইনাস কৰো তেতিয়া হলে ৰেশিওটো 12:23 হ'ব লাগে এটা সংখ্যা দুটা কি হয় আমাক অপচনত যিমান বিলাক দিছে গুটেইবোৰ কি হয় 3:5 ত অলৰেডি আছে 30 আৰু 50 00 কাটি দিয়া 3:5 পাবা 36 60 12 ৰে যদি কাটো 12 3 37 12 5 60 মুঠতে আমাৰ 3:5 ত আছে ওকে গুটিখিনি চেক নকৰো বাৰু দুটা চেক কৰিলো মানে 3:5 ত আছে আৰু থৈ ললো এই অংকটো আপুনি দুই ধৰণে সমাধান কৰিব পাৰে এটা অপচনৰ পৰা লৈ কেনে সমাধান কৰিব পাৰে আৰু এটা আপুনি x ধৰি কেনে সমাধান কৰিব পাৰে প্ৰথমতে মই x ধৰি কেনে কেনেকৈ কৰিব লাগে জাস্ট বস্তুটো আৰহিটো মই দেখুৱাই দিও সংখ্যা দুটা হৈছে 3x 5x ওকে তো মই লিখিম ৰেশিওত থকা কাৰণে 3x/5x বুলি লিখিম সংখ্যা দুটা ইটো ৰেশিওত আছে দুইটাৰে পৰা মই 9 মাইনাস কৰিম 9 মাইনাস কৰিলে কি পাব লাগে 12/23 পাব লাগে বা 12:23 পাব লাগে তাৰে পিছত আপুনি ক্ৰস মাল্টিপ্লাই কৰিব ক্ৰস মাল্টিপ্লাই কৰি কেনে x ৰ ভ্যালুটো উলিয়াব x ৰ ভ্যালু উলিয়াৰ পিছত 3x আৰু 5x ভ্যালুটো উলিয়াই চাব এইটো হৈছে এটা মেথড এইটো মেথড মই কৰি নেদেখাও এইটো আপুনি কৰিব শিকাই দিলো কেনেকৈ কৰিব লাগে তাৰ পিছত আপুনি কৰিব মই কৰি দেখুৱাম অপচনৰ পৰা কেনেকৈ কৰিব পাৰি ওকে যেটো 3:5 অপচন গিটা মানি চলি আছে এতিয়া মই কি কৰিম মই 9 মাইনাস কৰিম 9 মাইনাস কৰাৰ পিছত যেটো অপচনত আমি 12:23 পাম সেইটোৱে কাৰেক্ট आंसर হ'ব ওকে তো মাইনাস কৰা 9 মাইনাস কৰা 30 পৰা 9 মাইনাস কৰিলে হ'ব 21 50 পৰা 9 মাইনাস কৰিলে হ'ব 41 তো 21 আৰু 41 12:23 হল নেকি নাই হোৱা কাটি দিয়া নেক্সট টু সোৱা 36 ৰ পৰা 9 মাইনাস কৰা কি পাবা 27 পাবা 60 ৰ পৰা 9 মাইনাস কৰা কি পাবা 51 পাবা এতিয়া কাটা কাটি কৰা 3 ৰে কাটা 3 ৰে কাটা 3 9 27 তাৰপিছত 51 ক কাটা 3 ৰে কিমান হ'ব 17 হ'ব পালো নেকি 12:23 ৰেশিও না পালো গটিকে এইটো কাটি দিয়া নেক্সট টু সোৱা 33 ৰ পৰা 9 কাটা কি হ'ব 24 হ'ব আৰু 55 ৰ পৰা 9 মাইনাস কৰা 9 কাটি দিয়া মাইনাস কৰি দিয়া কি হ'ব তেতিয়া 46 হ'ব এতিয়া লিষ্ট ফৰ্মত লৈ যোৱা লিষ্ট ফৰ্মত নিলে কি হ'ব 12 আৰু 23 হ'ব কোনটো অপচনত পালো সি অপচনত পালো সি ইজ দা কারেক্ট आंसर দুটামান কৰিলে ইজি লাগিব আৰু যিমান পাৰে এইবিলাক আপুনি মাইন্ডত কৰিবলৈ চেষ্টা কৰিব এইবিলাক মাইন্ডত কৰিবলৈ চেষ্টা কৰিব ওকে তেতিয়া একদম সহজতে হৈ যায় এনেকৈ কৰি থাকিলে আমাৰ অকমান টাইম কনজিউমিং হয় স্টেপ বাই স্টেপ লিখিব লগা হয় ওকে এনেকৈ কৰিলে সোনকালে হয় তো এটো আপোনাৰ ডিপেন্ড কৰিব যে আপুনি কোনটো বেছি ইজি পায় ইমানখিনি আছিল আজিৰ এই সেশনটোত যদি ভাল লাগিলে তেতিয়া হলে লাইক কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লৈ লব